27 সেপ্টেম্বৰৰ পৰা 18 অক্টোবৰলৈ গুৱাহাটীৰ মনিৰাম দেৱান ট্ৰেড চেণ্টাৰত অনুষ্ঠিত হ'ব আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা। উদ্যোগ আৰু বাণিজ্য মেলা সংস্থা অসমৰ উদ্যোগত এই মেলাত অংশগ্ৰহণ কৰিব থাইলেণ্ড, তুৰস্ক, আফগানিস্তান, ডুবাই, কোৰিয়া, বাংলাদেশকে ধৰি বহুকেইখন দেশে। বাণিজ্য মেলাৰ মুখ্য পৃষ্ঠপোষক হিচাপে থাকিব ভাৰতীয় ষ্টেট বেংক। ৰাজ্য চৰকাৰৰ বহুকেইটা বিভাগে সহযোগিতা আগবঢ়োৱাৰ লগতে অংশগ্ৰহণ কৰিব আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এই বাণিজ্য মেলাত। 30 সেপ্টেম্বৰৰ সন্ধিয়া কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক প্ৰদান কৰা হ'ব গুৱাহাটী বাণিজ্য মেলা উৎকৰ্ষ বঁটা। ইণ্ডাষ্ট্ৰিজ এণ্ড ট্ৰেড ফেয়াৰ এছ'চিয়েশ্যন অফ আছাম অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ সবতকৈ পুৰণি ট্ৰেড প্ৰমোশ্যন বডি আৰু ইতিমধ্যে মই কৈছোঁৱে এইবাৰ পৃথিৱীৰ বিভিন্ন দেশে পাৰ্টিচিপেট কৰিব। তাৰে ভিতৰত কেইখনমান দেশৰ নাম মই লৈছোঁ: থাইলেণ্ড, বাংলাদেশ, টাৰ্কি, আফগানিস্তান, কোৰিয়া। চ' এই গোটেইবোৰ দেশৰ বিভিন্ন বস্তু তাতে আপোনালোকে পাব, এভেইলেবল হ'ব। আৰু লগতে দেশৰ বিভিন্ন জেগাৰ পৰা দিল্লী, মুম্বাই, বেংগল, ৰাজস্থান আৰু বিভিন্ন জেগাৰ পৰা পাৰ্টিচিপেণ্টছ আহি প্ৰায় 200 পাৰ্টিচিপেণ্টছে জইন কৰিব। মনিৰাম দেৱান চেণ্টাৰৰ 4টা হলত, 4টা এয়াৰ কণ্ডিশ্যন হল। আৰু 30 তাৰিখে 5টা বজাত আমি অসমৰ 6জন বিশিষ্ট নাগৰিক, অসমৰ কাৰণে যোনে বহুত কাম কৰি আহিছে, উন্নতিৰ কাৰণে বহুত কাম কৰি আছে, তেওঁলোকক আমি গুৱাহাটী ট্ৰেড ফেয়াৰ এক্সিলেঞ্চ এৱাৰ্ডটো দিম। এই এৱাৰ্ডটো আমি যোৱা বছৰৰ পৰা আৰম্ভ কৰিছোঁ।